Hey guys, welcome to the channel. আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম SIP আৰু RD ৰ কিছুমান ডিফাৰেন্সেছৰ বিষয়ে। RD যেটো ৰিটাৰ্ণ পোৱা যায় হেতু হল গ্যাৰান্টেড ৰিটাৰ্ণ। বাট SIP যেটো ৰিটাৰ্ণ পোৱা যায় হেতু কোনো ধৰণৰ গ্যাৰান্টেড নহয়, বৰঞ্চ ই মাৰ্কেটত ইনভেষ্টমেন্ট কৰাৰ কাৰণে ইয়াৰ ৰিটাৰ্ণটো অলপ ভলেটাইলও হ'ব পাৰে। কিন্তু যদি দীঘলীয়া সময়ৰ কাৰণে আপুনি SIP ত ইনভেষ্টমেন্ট কৰিব বুলি ভাবিছে তেতিয়া হলে আপুনি SIP ত ইনভেষ্টমেন্ট কৰিব পাৰে, তেতিয়া হলে আপুনি এটা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। যদি মই লক-ইনৰ কথা ক'বলৈ যাওঁ তো SIP ত আপোনাৰ কোনো ধৰণৰ লক-ইন পিৰিয়ড নাথাকে এক্সেপ্ট ELSS আৰু কিছুমান স্পেসিফিক ফান্ডছক এৰি কিনে। কিন্তু RD ত আপোনাৰ এটা লক-ইন পিৰিয়ড থাকে। জেনাৰেলি মই জনাত পোষ্ট অফিসত আপোনাৰ 3 বছৰৰ লক-ইন পিৰিয়ড থাকে। এতিয়া আমি ডিসকাস কৰিম অবজেক্টিভ। তাৰ মানে SIP ত আমি কিয় ইনভেষ্ট কৰিব লাগে আৰু RD ত কিয় ইনভেষ্টমেন্ট কৰিব লাগে। সো SIP ত ইনভেষ্টমেন্ট কৰাৰ মুখ্য যেটো অবজেক্টিভ বা উদ্দেশ্য আছে হেতু হল আপোনাৰ হায়াৰ ৰিটাৰ্ণ আৰু ওয়েলথ ক্ৰিয়েচন। আৰু যেটো RD ত মুখ্য উদ্দেশ্য আছে হেতু হল সেভিংস। RD আৰু SIP আমি কোট খুলিব পাৰিম। সো যদি আপুনি RD একাউন্ট খুলিব বুলি ভাবিছে তেতিয়া হলে আপুনি যিকোনো বেংকত বা যিকোনো পোষ্ট অফিসত গৈ কিনে RD একাউন্ট খুলিব পাৰিব। আৰু আপুনি SIP যদি খুলিব ভাবিছে তেতিয়া হলে যিকোনো মিউচুৱেল ফাণ্ডৰ হৈতে আপুনি SIP খুলিব পাৰিব। এতিয়া আমি ডিসকাস কৰিম ইন্টাৰেষ্টৰ বিষয়ে। RD ত কম্পাউন্ডিং ইন্টাৰেষ্ট পোৱা যায়। SIP ত আপোনাৰ নেট এসেট ভ্যালুৰ যেটো এপ্ৰিসিয়েচন থাকে হেতুৰ মতে আপোনাৰ প্ৰফিট পোৱা যায়। যদি মই ট্যাক্সৰ কথা ডিসকাস কৰো তেন্তে RD ত আপোনাৰ যেটো উপাৰ্জিত এক্সট্ৰা ইনকাম থাকে সেই ইনকামটোৰ ওপৰত আপোনাৰ TDS দিবলগীয়া হ'ব পাৰে। কিন্তু SIP বা মিউচুৱেল ফাণ্ডত যেটো আপুনি এক্সট্ৰা প্ৰফিট গেইন কৰিব হেতুৰ ওপৰত LTCG বা STCG যেটো আপুনি এপ্লিকেবল হয় হেতু দিবলগীয়া হ'ব পাৰে। আৰু সবতকৈ যেটো ইম্পৰ্টেন্ট পইণ্ট হেতু হল লিকুইডিটি। তাৰ মানে আমি পইচাটো কেতিয়াবা উলাব পাৰিনে? হয়, আপুনি SIP বা মিউচুৱেল ফাণ্ডত যেতিয়া ইচ্ছা তেতিয়াই পইচা উলাব পাৰিব উইদাউট এনি ৰেষ্ট্ৰিকশন। বাট কিছুমান ফাণ্ডছ আছে যেনেকৈ ELSS আৰু কিছুমান স্পেসিফিক ফাণ্ড আছে, এইবিলাকক এৰি কিনে আপুনি যিকোনো মিউচুৱেল ফাণ্ডৰ পৰা এনি টাইম পইচা উলাব পাৰিব। কিন্তু যদি আপুনি RD ত পইচা ইনভেষ্টমেন্ট কৰিছে তেতিয়া আপুনি 3 বছৰলৈকে কোনো ধৰণৰ পইচা উইথড্ৰ কৰিব নোৱাৰিব। আৰু হৰিজনটো যদি মই ক'বলৈ যাওঁ মানে কিমান দিনৰ কাৰণে SIP আৰু কিমান দিনৰ কাৰণে RD ত ইনভেষ্টমেন্ট কৰিলে আমি এটা ভাল ৰিটাৰ্ণ পাব পাৰো। সো যদি আপুনি লং টাৰ্মৰ কাৰণে ইনভেষ্টমেন্ট কৰিব বুলি ভাবিছে তেতিয়া হলে আপোনাৰ কাৰণে SIP এটা বেষ্ট অপচন হ'ব। আৰু যদি আপুনি ভাবিছে শৰ্ট টাৰ্ম দ্যাট মিন্স 1 বছৰৰ পৰা 3 বছৰলৈকে তেতিয়া হলে আপুনি RD ত ইনভেষ্টমেন্ট কৰিব পাৰে। আৰু SIP মিউচুৱেল ফাণ্ডত লং টাৰ্মত ইনভেষ্টমেন্ট কৰাৰ ফলত আমি এটা মেসিভ গ্ৰোথ দেখিব পাওঁ। আৰু SIP ৰ আটাইতকৈ যেটো ডাঙৰ এডভান্টেজ যেটো মোৰ আটাইতকৈ প্ৰিয় হেতু হল ৰুপি কষ্ট এভাৰেজিং আৰু হল পাৱাৰ অফ কম্পাউন্ডিং। যেটোৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে তেতিয়া হলে মোৰ এই ভিডিওটোত কমেন্ট কৰিব, মই ইয়াক লৈ কিনে আৰু এটা ডিটেইলত ভিডিও বনাই দিম। আৰু SIP মিউচুৱেল ফাণ্ডৰ এটা ডাঙৰ ডিসএডভান্টেজ হল যেটো মই সদায় অবজাৰ্ভ কৰিছো হেতু হল কিছুমান মানুহে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেন্ট কৰিব বুলি শৰ্ট টাৰ্মত পইচা উলিয়াই লয়। ইয়াৰ কাৰণটো হল মাৰ্কেটটো ভলেটাইল থাকে। তাৰ মানে যেতিয়া কেতিয়াবা যদি মাৰ্কেট অলপ তললৈ গুচি আহে তেতিয়া কিছুমান মানুহে নিজৰ পোৰ্টফলিওটো ৰঙা চাই কিনে নিজৰ পইচাটো উইথড্ৰ কৰি লয়। তাৰ ফলত তেওঁলোকে লং টাৰ্মৰ যেটো কম্পাউন্ডিং আছে হেতু কেতিয়াও চাব নোৱাৰে। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং। যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে আৰু ইনফৰমেটিভ লাগিছে তেতিয়া হলে এই ভিডিওটো লাইক কৰিব, লগতে এই ভিডিওটো সবৰ লগত শেয়াৰ কৰিব আপোনাৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ লগত যাতে ফাইনান্সিয়েল এৱেৰনেছটো সমাজত আৰু বিয়পায়। আৰু সাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তাৰ মানে মই যেতিয়াই নতুন ভিডিও আপলোড কৰি থাকিম আপুনি প্ৰথমতে এই ভিডিওটো পাই যাব। জয় হিন্দ, জয় আই অসম, জয় ভাৰত।